নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বিষয়ে ক'বলৈ। মে' মাহৰ বৃশ্চিক ৰাশিৰ নক্ষত্ৰ 3টা, 16, 17, 18। 16 নম্বৰ নক্ষত্ৰ বিশাখা নক্ষত্ৰ, 17 নম্বৰ নক্ষত্ৰটো অনুৰাধা নক্ষত্ৰ, 18 নম্বৰ নক্ষত্ৰটো জ্যেষ্ঠা নক্ষত্ৰ। বিশেষকৈ এই মে' মাহটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মোটামুটি ভালেই দেখা যায়। 16, 17 দুটা নক্ষত্ৰ খুব ভাল। 18 নম্বৰ নক্ষত্ৰটো জ্যেষ্ঠা নক্ষত্ৰ বেয়া, নক্ষত্ৰটো অশুভ কিছু পৰিছে, ফল মানৱন্ধনক গগনে পৰিছে। গতিকে তেওঁলোকে প্ৰতিকাৰ হিচাপে ৰূপ সোণ, কাপোৰ, তাম আদি এইবোৰ দান দক্ষিণা কৰিবলৈ কওঁ তিথি বাৰ নক্ষত্ৰ চাই। আৰু তেওঁলোকৰ স্বাস্থ্য ঠিকে দেখা যায়, মধ্যম। ধন টকা পইচা আহিব আৰু পৰিয়ালৰ লগত তেওঁলোকৰ ভালেই চলিব। ভাতৃস্থান তেওঁলোকৰ মধ্যম দেখা যায়। বিদ্যা বুদ্ধিত ভাল, প্ৰযুক্তিবিদ্যা আদিত কিছু বাধা হ'ব পাৰে। শত্ৰুনাশ যোগ আছে তেওঁলোকৰ। পৰিয়ালৰ ভাল, অৰ্থপ্ৰাপ্তি আকস্মিকভাৱে হয়তো হৈ যাব পাৰে। ধৰ্মৰ প্ৰতি ভাল, ভাগ্য কিছু ভাল দেখা যায়। কৰ্ম বিচ্যুত হ'ব পাৰে। আয় উপাৰ্জন যথেষ্টখিনি তেওঁলোকৰ ভাল দেখা যায়, লাহে লাহে ভাললৈ আহিছে। আৰু কিছু পৰিমাণে কিন্তু ব্যয় হ'ব। এই আছিল বৃশ্চিক ৰাশিৰ।